হয়, কাটৰি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ আজি অন্তিম দিন। আজি অন্তিম দিনৰ প্ৰথম অনুষ্ঠান, সৰ্বাধিক আকৰ্ষণীয় অনুষ্ঠান বাৰেৰহণীয়া শোভাযাত্ৰা। এই শোভাযাত্ৰাত মূল আকৰ্ষণ হিচাপে অসমীয়া চিনেমা জগতৰ জনপ্ৰিয় অভিনেত্ৰী দিগাংগনা বৰাই ইয়াত অংশগ্ৰহণ কৰিব। ইতিমধ্যে এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে কাটৰি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ এই প্ৰাংগণ। ইয়াৰ পিছতে মুকলি সভা অনুষ্ঠিত হ'ব। তাৰ পিছতে অনুষ্ঠিত হ'ব মৌচুম নগৰ সাংস্কৃতিক সন্ধ্যা আছে। আমাৰ ইয়াৰ যি সাংস্কৃতিক শোভাযাত্ৰা বা ইয়াৰ অন্তিম দিনৰ যি আমি পৰিৱেশ আপোনালোকক আমি দেখুৱাবলৈ যত্ন কৰিম। কাটৰি চাপৰি হাই স্কুল প্ৰাক্তন ছাত্ৰ সমাৰোহ কাটৰি চাপৰি হাই দিগাংগনা বৰা বাইদেউ আছে। আমি বাইদেউৰ পৰা অকণমান জানিব চেষ্টা কৰিম। আৰু আজি যিহেতু ইয়াত আহিছে কাটৰি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ত, অনুভৱটো কওকচোন আপুনি শোভাযাত্ৰা নহ'ব। খুবেই বেছি সুখী অনুভৱ কৰিছোঁ আৰু মই নিজকে ভাবিছোঁ, কাৰণ ইমান এখন ডাঙৰ স্কুলৰ আৰু খুবেই নিজকো খুব বেছি সৌভাগ্য ভাবিছোঁ, কাৰণ ইমান সুন্দৰভাৱে অনুষ্ঠানটো অনুষ্ঠিত কৰিছে আৰু লগতে মই এগৰাকী ছাত্ৰীয়ে হয়। ধন্যবাদ সকলোকে যিয়ে মোক আমন্ত্ৰণ কৰি আনিছে, সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। কেনেকৈ আচলতে জেৰেঙা পথাৰত জয়মতী শাস্তি দিছিলে তাৰ এটা নিদৰ্শন দেখুৱাই আছে। এয়া সাংস্কৃতিক শোভাযাত্ৰা কাটৰি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ জয়মতীৰ দৃশ্য দেখুৱাই আছে। আমাৰ সন্মানীয় ছাৰো আছে। ছাৰ, অকণমান যদি কয় অনুভৱটো। নমস্কাৰ। হয়, আজি আমাৰ বহুত গৌৰৱজনক দিন। আজি আপোনাৰ এনেকুৱা হৈছে, আমাৰ ইয়াতে সদলবোধে সকলো ওলাই আহিছে এই সহযোগ কৰিবৰ কাৰণে। আমি অতিশয় আনন্দিত হৈছোঁ। গতিকে সকলো ৰাইজক আমি আমাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। চৰ্দাৰ ছাগলে ধন্যবাদ জনাইছোঁ। ছাৰ, কিবা ক'বলৈ অকণমান? ভাল লাগিছে। হয়, যথেষ্ট ভাল লাগিছে। এটা জনসমুদ্ৰত পৰিণত হৈছে। খুবেই গৌৰৱান্বিত। হয়, গণৰাজ্য দিৱস যিহেতু গণৰাজ্য দিৱসৰ এয়া দেখুওৱা হৈছে সুন্দৰকৈ। আনহাতে আনহাতে এয়া কোন চনৰ 2001 বৰ্ষৰ 2001 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল দাদা শুভেচ্ছা জনাইছোঁ। এয়া ধুনীয়াকৈ বিমৰাম দিয়ে এয়া গোৰ্খা জনগোষ্ঠীৰ দৃশ্য এয়া দেখুৱাইছোঁ। আমাৰ অসমীয়া জাতিৰ অভিন্ন অংগ গোৰ্খা জনগোষ্ঠীৰ এয়া দৃশ্য
বাইদেউ আচ্ছা এয়া কি দেখুৱাইছে হেল্ল' সেইটো শোভাযাত্ৰা আচ্ছা আমাৰ শিপিনী বাইদেউ একদম 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 কেনেকুৱা কেনেকুৱা লাগিছে মনটো ধুনীয়া লাগিছে ন একদম সুন্দৰ ন বঢ়িয়া এয়া আমাৰ সাতৰি চাপৰি ডেকা কি দেখুওৱা হৈছে কি দেখুওৱা হৈছে খানা আছে আচ্ছা 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 ঠিক আছে ঠিক আছে অ'কে এয়া আমাৰ এয়া আমাৰ কি দিহানাম এয়া ধনপুৰৰ বোৱাৰী জীয়ৰী সকলো আছে তাৰপিছতে আৰু আছে দেখুৱাম কি আছে আৰু সাংস্কৃতিক শোভাযাত্ৰা এয়া ধুনীয়াকৈ এয়া আমাৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ কেনেকুৱা অনুভৱ চাহ মাতিছে বাইদেৱে সকলো আচলতে ওলাই আহিছে এয়া সকলো চাহ মাতিছে আপোনাক এয়া সকলো ওলাই আহিছে দৃশ্য দেখুৱাইছো ছাত্ৰ ছাত্ৰী নেক্সটৰ দাদা কেনেকুৱা একদম বঢ়িয়া প্ৰাক্তন আজি জনসমুদ্ৰ হৈছে পুৰা আনন্দত আত্মহাৰা হৈ গৈছে ৰাইজ হয় হয় ধন্যবাদ বৰবালি ন এই বৰবালি গাঁৱৰ আই মাতৃসকল বঢ়িয়া এয়া দেখুৱাইছে বৰবালি আনহাতে আৰু কি আছে মই প্ৰতিটো দৃশ্য আপোনালোকক দেখুৱাবলৈ বিচাৰিছো এয়া ডেকাসকল এনেকৈ আহিছে ডেকাসকল আহিছে ইতিমধ্যে সকলো দৃশ্য এইটো পৰি গ'ল দেখোন 2021 বৰ্ষ এয়া 2021 বৰ্ষ কি দৃশ্য দেখুৱাইছে মই একজেক্টলি ধৰিব পৰা নাই এয়া দৃশ্য দেখুৱাইছো কাটৰি চাপৰি হাইস্কুলৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ আছিলে তাৰে আমাৰ শোভাযাত্ৰা হৈছে সাংস্কৃতিক শোভাযাত্ৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আমি নিজেও বেনাৰ লিখি আছোঁ সুন্দৰ এটা পৰিৱেশ আমাৰ অভিনেত্ৰী মৃগাংগনা বৰা আহিছে তেওঁ শোভাযাত্ৰা কৰিছোঁ ভাল লগা এটা পৰিৱেশ ভাল লাগিছে সঁচাকৈ খুব আৱেগিক হৈ পৰিছোঁ আচলতে স্কুলখনক লৈ পেলাই ইমান ৰাইজ দলে বলে আহিছে ইমান বিভিন্ন টিম লৈ পেলাই তেওঁলোকে নিজৰ টিম লৈ পেলাই ইমান ধুনীয়াকৈ আহিছে খুব ভাল লাগিছে ভাল লাগিছে আমার জীবন
কাতৰি চাপৰি জ্ঞানৰ জ্যোতিৰে আলোকিত কৰি দিলা সকলোকে জীৱন গঢ়ি কাতৰি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ আজি অন্তিমটো দিন ইতিমধ্যে শোভাযাত্ৰা শেষ হৈছে শোভাযাত্ৰাত অজস্ৰ লোকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে 1981 চনতে স্থাপন হৈছিল এইখন বিদ্যালয় আৰু প্ৰতিটো বেটছৰ 81 চনৰ পৰা এতিয়া 2025 লৈকে প্ৰতিটো বেটছৰ বেলেগ বেলেগকৈ শোভাযাত্ৰা উলিওৱা হৈছে আৰু ইয়াৰ অভিনেত্ৰী জনপ্ৰিয় অভিনেত্ৰী দিগাংগনা বৰাই ইতিমধ্যে ইয়াত অংশগ্ৰহণ কৰিছে ইয়াত দেখা গৈছে যে এইখন বিদ্যালয়ত এই প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহত অংশগ্ৰহণ কৰিবলৈ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কৰ্মৰত হৈ থকা ইয়াৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আহি উপস্থিত হৈছেহি এক মহামিলনত সতীৰ্থৰ মহামিলনত এই স্থলী পৰিণত হৈছে আমি আপোনালোকক শোভাযাত্ৰাৰ প্ৰতিটো দৃশ্য ইতিমধ্যে দেখুৱাইছো আৰু আমিয়ে একমাত্ৰ এনেধৰণৰ সংবাদ মাধ্যম যি সংবাদ মাধ্যমে কাতৰি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিটো দৃশ্য প্ৰত্যেক দিনাই যেহেতু 24 তাৰিখে আৰম্ভ কৰিছিলে আমি 24 তাৰিখৰ দৃশ্য দেখুৱাইছো 25 তাৰিখৰ দৃশ্য দেখুৱাইছো আজি 26 তাৰিখৰ শোভাযাত্ৰাৰ দৃশ্য আপোনালোকক ইতিমধ্যে দেখুৱালো আৰু ইয়াৰ পিছত মূল সভা অনুষ্ঠিত হ'ব মূল সভাত বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব মূল সভা অনুষ্ঠিত হোৱাৰ পাছতেই নিশা 8 বা 9 বজাৰ পৰা অনুষ্ঠিত হ'ব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মৌচুম গগৈৰ যি সংগীতানুষ্ঠান এই সকলোতে আজি যেহেতু সমাপ্ত পৰিব নিজম পৰিব কাতৰি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰখন সঁচাকৈয়ে আমি ধন্যবাদ জনাইছো এনেকুৱা ধৰণৰ এটা মহান অনুষ্ঠান কাতৰি চাপৰি বাৰ্ষিক উপহাৰ দিয়াৰ বাবে কাতৰি চাপৰিৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাজৰ সকলো বিষয়ববীয়াক আমি ধন্যবাদ জনাইছো আৰু মই লখিমপুৰৰ পৰা দীপপ্ৰতিম বৰাই এই সমগ্ৰ দৃশ্য দেখুৱাবলৈ আপোনালোকক যত্ন কৰিলো।